নৰ্থ ইষ্ট ইউনাইটেড FC ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰথমবাৰ প্ৰৱেশ কৰিলে আৰু Yes! শ্বিলং Notice! Notice! লাজং এফচিৰ লগত আজি আছিলে আমাৰ প্ৰথমখন ছেমিফাইনেল ডুৰাণ্ড কাপৰ প্ৰথমখন ছেমিফাইনেল শ্বিলং লাজং এফচিক আমি ৩-০ গলত ক্লিন চিট ৰাখি তিনিটাকে ৱৰ্ল্ড ক্লাছ ফেণ্টাষ্টিক গ'ল কি গেম খেলিছে কি ধুনীয়া মেটচ দুইটা টিমৰে মই বহুত বহুত ধন্যবাদ দিলোঁ কি ধুনীয়া খেল হ'ল আৰু আজি ভোটজলিকা টকছ আমি আলোচনা কৰিম খেলখন আমি কেনেদৰে জিকিলোঁ জিকাই নহয় ডমিনেট কৰি আমি ৩-০ পইণ্ট পাই ৩-০ গলত জিকি ফাইনেলত প্ৰৱেশ কৰিলোঁ আহক আলোচনা কৰোঁ আজিৰ ভোটজলিকা টকছ The first challenge goes for a shot. দেৱাংগ মই প্ৰথমতে ইমান ধন্যবাদ দিছোঁ যে আজিৰ দৰ্শকসকলক যিসকলে ইমান এখন সুন্দৰ ডুৰাণ্ড মেচৰ ছেমি ফাইনেলৰ এটা অনুভৱ ল'ব পাৰিলে মই ইয়াত উল্লেখ কৰিব খুজিছোঁ আমাৰ মৃন্ময়ৰ নাম যি সুদূৰ অসমৰ পৰা গৈছে তাত ব্লগ বনাবলৈ অতি সোনকালে ৰাইজ এটা বঢ়িয়া ব্লগ এটা পাব খেলখন পইচা বচুল মেটছ আজি যিসকল দৰ্শক আজি আহিছে নহয় তেওঁলোকে গম পাইছে যে আজি মেটছখনৰ মূল্য কিমান আজি আছিল এখন নৰ্থ ইষ্টৰ ডাৰ্বি ক'ব গ'লে শ্বিলং লাজং টিম যিয়ে শক্তিশালী ইষ্ট বেংগলক হৰুৱালে তাকো কিমান ২-১ত হৰুৱালে তেনেকুৱা এটা শক্তিশালী টিমৰ সমান প্ৰতিদ্বন্দ্বী হ'ল নৰ্থ ইষ্ট ইউনাইটেড FC আৰু তাকো হোম গ্ৰাউণ্ড প'ল' ষ্টেডিয়ামত হৈছে আজি শ্বিলং লাজঙৰ মেইন মানে নিজৰ পূৰা এইটো সাম্ৰাজ্য এখন বুলি ক'ব পাৰি তাত এখন আজিৰ নিচিনা এখন আক্ৰমণাত্মক খেল হ'ব বুলি আমি আগতে আশা কৰিছিলোঁ দেৱাংগয়েও কৈছিলে যে হয়তো এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড ফাইনেল পাবগৈ পাৰে যদি ভাল খেলে আৰু আমিও আশীৰ্বাদ দি আছিলোঁ আজি তাৰ 100% আমি এফৰ্ট দেখিলোঁ নৰ্থ ইষ্ট ইউনাইটেড FCৰ পৰা খেলখনত মানে ফেভাৰিট হিচাপে নৰ্থ ইষ্ট ইউনাইটেড FC আছিলে কিন্তু গ্ৰাউণ্ড আছিলেই নৰ্থ ইষ্ট ইউনাইটেড FC আৰু শ্বিলং লাজং FC মাজত কোনো ডিফাৰেঞ্চ নাই প্ৰথম 10 মিনিটত কিন্তু যেতিয়াই আমি নৰ্থ ইষ্ট ইউনাইটেড FC প্ৰথমটো গ'ল কৰিলে তাৰ পাছৰ পৰাই যেন মেৰুদণ্ড ভাঙি গ'ল শ্বিলং লাজং FC প্ৰথমটো গ'লত আহোঁ প্ৰথমটো গ'ল দিছে আমাৰ জিথিন MS কি ধুনীয়া এছিষ্ট থয় সিঙে দুটা ডিফেণ্ড কৰিব আহিছে তাৰ মাজত সি ফক্স ইন দ্য বক্স হৈ পেলাই ভৰিৰে বলটো ঠেলা মাৰি প্ৰথমটো গ'ল নৰ্থ ইষ্টক দি দিলে আৰু আমি 1-0 গ'লত অগ্ৰগতি পাওঁ আৰু এই অগ্ৰগতিয়ে নৰ্থ ইষ্ট ইউনাইটেড FC প্লেয়াৰৰ মাজত কনফিডেঞ্চ আনিলে গ'লটোৰ বিষয়ে কি ক'বা দিগবলাৰ থয় সিঙক মই ক'বই লাগিব বাহবা দিবই লাগিব থয় সিঙৰ যোনটো ফিনিছ আমি আশা কৰিছোঁ ছেকেণ্ড যেনেকৈ জিথিন প্ৰথমতে যেনেকৈ আমি দেখি আছোঁ যে জিথিন মানে ইম্প্ৰুভ কৰি গৈ আছে আৰু আমি ভালকৈ গম পাওঁ যে খেলখন যে ই হয়তো খেলত সি ভাল প্ৰদৰ্শন কৰিব ঠিক তেনেকুৱা মই দেখিছোঁ থয় সিঙৰ ক্ষেত্ৰতো থয় সিং চাবা অতি সোনকালে এজ এ লেফ্ট উইং বা এটা ৰাইট উইং হিচাপে আমাৰ এজন মানে বিশ্বাসী ৰাইট উইং হিচাপে দেখা দিব আৰু অধিক আশা কৰিলোঁ ফিনিচিঙৰ আৰু অলপ টাচ মোৰ মতে আৰু অলপ লাগিব তেখেতক কিন্তু আজি যোনটো গ'ল দিলে ৱৰ্ল্ড ক্লাছ বহুত ভাল লাগিলে আজি খেলখন চাই আৰু আমাৰ প্ৰথম হাফত ইয়াৰ পাছত আমি আক্ৰমণ কৰিছোঁ চান্সৰ ওপৰত চান্স পাইছোঁ তাৰ পাছতে আহিলে আটাইতকৈ বঢ়িয়া সুবৰ্ণ সুযোগ মইতো সুবৰ্ণ সুযোগ বুলি ক'ম আল জাহিৰে যিটো আমাৰ আলেকজাণ্ডাৰে কৈছোঁ আলাদিন কি ধুনীয়া বল মাৰিলে হে তাক বলটো বিমা মাৰি ইমান ধুনীয়া ক্ৰছ এটা দিছে কি চুইট ক্ৰছ ৱৰ্ল্ড ক্ৰছ আৰু বলটো ৰিচিভ কৰি সি প্ৰথমটো বল মাৰিলে আমি ভাবিছোঁ গ'ল কিন্তু গ'ল পাছত লাগি পেলাই বলটো ঘূৰি আহিলে আকৌ তাৰ ওচৰলৈ তাৰপিছত সি আকৌ শ্বটটো লৈ পেলাই আকৌ গ'ল সোমাই দিছে ৰেফাৰী দি দিলে মানে ফ্লেগছে তো ক'ৰ পৰা অফছাইড হৈছে মানে কেতিয়াবা মানে অশান্তি লাগি যায় যে ৰেফাৰী ইমান সাধাৰণ এটা ভুল নহয় সাধাৰণ এটা যোনটো মানে খেলৰ নিয়ম সেইটো চকুত চবে পৰিয়ে আছে সেইটোত কেনেকৈ ভুল কৰিব পাৰে থেংকছ টু ক্ৰিষ্টেল জনছ ৰেফিলে তেওঁ বস্তুটো অভাৰ ৰাইড কৰিলে আৰু গ'লটো নৰ্থ ইষ্ট ইউনাইটেডৰ সপক্ষে দিয়াই নহয় 2-0 গ'লতো আমি অগ্ৰগতি লৈ লিলোঁ ড্ৰামা এটা মানে কুচন পালো ফুল অন ড্ৰামা আজি মেটচখনত ফুল অন ড্ৰামা চলি আছে খেলখনত আজি এটা কথা ক'বই লাগিব দেই দেৱাংগ মই খেলখনৰ পৰা অকণমান সময় আঁতৰি আহিছোঁ ৰেফাৰীৰ যোনটো আজি প্ৰদৰ্শন আজি ক'ব লাগিব ক্ৰিষ্টেল জনছে আজি বৰ ধুনীয়া যে ৰেফাৰী প্ৰদৰ্শন দেখালে তেখেতক ধন্যবাদ দিছোঁ আগলৈও দেখাই থাকিব বাৰু আহক খেলখনৰ আমি ছেকেণ্ড হাফ আৰম্ভ কৰিলোঁ প্ৰথম হাফটোতো আমি অলমষ্ট 2-0 লিড ল'লোৱেই আমি ছেকেণ্ড হাফত শ্বিলং লাজং FC ফালৰ পৰা সিমান আমি
এটেকিং যিটো আমি আশা কৰিছিলো শ্বিলং লাজং এফচি হিচাপে, যাৰ কাৰণে শ্বিলং লাজং এফচি বিখ্যাত, বিখ্যাত যিটো ন attack কাউণ্টাৰ এটেক দিয়ে নৰ্থ ইষ্ট ইউনাইটেডৰ ষ্ট্ৰং ডিফেন্সৰ আগত সি পাত্তা নাপালে। এটাই শ্বট লৈছিলে ফাৰ্ষ্ট হাফত, অকণমান লং ৰেঞ্জ এটা। তাৰ বাহিৰে মই শ্বিলং লাজঙৰ কোনো এটা এটেককে থ্ৰেট হিচাপে গণ্যই কৰা নাই। আৰু এনেকৈ খেলখন আমি আৰম্ভ কৰিলোঁ। খেলখনো আমাৰ শেষ হ'ব আৰম্ভ হ'ল। আৰু খেলৰ শেষত অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈ আউটষ্টেণ্ডিং এটা ফিনিছে 3-0 নৰ্থ ইষ্ট ইউনাইটেডক দিলে। আৰু সেই 3-0 জয়েৰে নৰ্থ ইষ্ট ইউনাইটেড এফচি চূড়ান্ত ডুৰাণ্ড কাপৰ 133তম অধিৱেশনত ফাইনেলত প্ৰৱেশ কৰিলে। এয়াকে কৈ আজি ভুটচুলকা টকছত নৰ্থ ইষ্টৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। ভ্লগ লৈও আহি আছোঁ। আৰু আপোনালোকে খেলখন চাই কেনেকুৱা পালে, খেলখনৰ কোনটো মুহূৰ্ত আপোনাৰ ফেভাৰিট, তলত কমেণ্ট ডাউন কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আপোনাৰ কমেণ্ট দিয়ক। আৰু ফাইনেলত আমি কাৰ বিষয়ে খেলিম, মোহন বাগান নে BFC, তাৰ বিষয়েও কওক। আৰু কি ভাবা দেৱাংগ, কি ভাবা? ৰাইজে বাৰু দিবই কাইলৈ কমেণ্ট। মোহন বাগানে জিকিব। BFCৰ লগততো মই ভাবিছোঁ মোহন বাগানে জিকিব। ফাইনেল মোহন বাগানৰ লগত। ময়ো আশা কৰিলোঁ যে মোহন বাগানৰ লগতে হওক। দুটা ষ্ট্ৰং যোনটো কয় ফুটবলৰ পাৱাৰ হাউচ নৰ্থ ইষ্ট আৰু কলকাতা, হওক দুইখন বঢ়িয়া মেটচ এখন আশা ৰাখিলে। সেই বুলি কয় আজি ভুটচুলকা মঞ্চৰ পৰা মই দেৱাংগ। মই দিগবলয়। ফাইনেলত কাৰ লগত নাজানো, কিন্তু আমি কিতাপ আমাৰ দখলত আহিব নাই, চব উত্তৰ পাম। চাই থাকক ভুটচুলকা টক্স। The first challenge goes for a shot.